এটা কাহিনী কয় মাজত সেইখিনি শব্দ থাকে যি চিৰজীৱন আমাৰ হৃদয়ৰ মাজত গুণগুণাই থাকে আৰু তেনে এক শব্দ জুবিন গাৰ্গ 1972 চনৰ 18 নৱেম্বৰ মেঘালয় টোৰাত জন্মগ্ৰহণ কৰি অসমৰ আকাশ বতাহ আৰু মাটিত নতুন সুৰ বিয়পাই আৰম্ভ কৰিলে এক নতুন যাত্ৰা আৰু সেই যাত্ৰাৰ আৰম্ভণি হৈছিল 1992 চনত তেওঁৰ প্ৰথমখন এলবাম অনামিকাৰে। কোনেনো জানিছিল সেই টোৰাত জন্মা বৰঠাকুৰ পৰিয়ালৰ পুত্ৰ সন্তান আমাৰ অসমত সন্তান হৈ পৰিব। আহকচোন জুবিন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গ হোৱা যাত্ৰাটি আমি সকলোৱে উপভোগ কৰোঁ। জুবিন গাৰ্গ তেওঁ কেৱল গায়ক নহয়, সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, যন্ত্ৰবাদকৰ লগতে আছিল এগৰাকী সু অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক। যুৱক যুৱতীৰ মন জয় কৰি এক সৰু সৰু নতুন প্ৰজন্মৰ হাৰ্ট তেওঁ গীতবোৰে কয় জীৱন কেৱল গান গোৱাৰ বাবে নহয়, অনুভৱ কৰাৰ বাবে। Thank you.
তুলিল লুহিয়াৰে দাপোনতে সামৰিলো দিশতে সপোনে সঁচাকৈ জুবিন দাই প্ৰমাণ কৰি দেখুৱালে যে সংগীত কেৱল সীমাতেই আবদ্ধ নহয়। অসমৰ এই সুমধুৰ কণ্ঠই এই অসমতে থমকি নৰয় বিভিন্ন ভাষাত সুৰ তুলি গোটেই ভাৰতবৰ্ষৰ মানুহৰ হৃদয় जाने क्या चाहे मन बाबा जाने क्या चाहे मन बाबा अखियां मेरे सावन चला अखियां मेरे सावन चला जाने क्या चाहे मन बाबा जाने क्या चाहे मन बाबा अखियां জুবিনদাৰ হৃদয় কেৱল সংগীততে সীমাবদ্ধ নাছিল। জুবিনদাৰ হৃদয়ত স্থান পাইছিল সাধাৰণ জনগণে। তেওঁ নিজৰ সমস্ত মৰম উজাৰি দিলে অনাথ শিশু আৰু দৰিদ্ৰসকলৰ বাবে। তেওঁলোকৰ বাবে জুবিনদা কেৱল গায়ক নাছিল, তেওঁ আছিল এজন পিতৃ, এগৰাকী মাতৃ তথা ভাতৃ। বিহু বিহু মানেই জুবিন গাৰ্গ। জুবিন গাৰ্গৰ বিহু অবিহনে যেন বিহুৱে আধৰুৱা। আহকচোন সেই তাহানিৰ দিনৰ জানমনিৰ জোনবাইৰ দিনলৈ আমি ঘূৰি যাওঁ।
ৰৈ বিনালে চাবলৈ যাবানে সেইটোও সুধিব লাগেনে তেওঁ ইমান বছৰৰ এক সপোন ৰৈ বিনালে তেওঁ যে কিমান আনফুলে হেঁপাহেৰে চিনেমাখন বনাইছে ইমান বছৰে এই চিনেমাখনৰ বাবে ৰৈ আজি তেওঁৰ সপোন বাস্তৱত পৰিণত হোৱাৰ দিশে পতিত হয় এক ভয়ংকৰ দুৰ্ঘটনা সংকটজনক অৱস্থাত ততাতৈয়াকৈ যদিও হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল কিন্তু নিয়তিৰ ওচৰত হাৰ মানিলে সকলোৰে হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গে জানিবলৈ পোৱা মতে তেওঁৰ পাৰ্থিৱ শৰীৰ ইতিমধ্যে গুৱাহাটী বিমানবন্দৰত আহি উপস্থিত হৈছে Hari
song is so important for you, for me, for everyone. মায়াবিনী রাতের বুকুর দেখা পারো তোমার ছবি ওরা দিয়া গোপনে আহি আর কোনা তুমি যেমন ফুকান মন নিয়রে শেষা কুপান নামিয়া রোদরে